আজি ভিডিও ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ইতিমধ্যে ত্ৰিকোণমিতিক ফাংচনৰ কোৱাড্ৰেন্ট সিস্টেমটো পঢ়িলো। চোক সম্পৰ্কে পঢ়িলো। এটো তোমালোকৰ 0 ডিগ্ৰী, π/2, twice π/2, 2 into π/2, 3 into π/2 এই পজিশনত পালে π/2, twice π/2, 3 π/2, 4 into π/2 মানে twice π। এই সিস্টেমটো আমি ইতিমধ্যে পঢ়িলো। আজি আমি এংগল এটা যদি π/2 তকৈ ডাঙৰ হয় 7π/6, এটা তোমালোকৰ কোৱেশ্চন আছে -11π/3, হেতুটো π/2 তকৈ ডাঙৰ এংগল, ইয়াত থাকিব পাৰে, ইয়াত থাকিব পাৰে, ইয়াত থাকিব পাৰে। তেতিয়া আমি কেনেকৈ সেই অংকটো কৰিম, তাক আমি π/2 লে আমাৰ ষ্টেণ্ডাৰ্ড এংগললৈ আমি কেনেকৈ কনভাৰ্ট কৰি ল'ম, কাৰ সহায়ত ল'ম, এই সিস্টেমটোৰ সহায়ত কৰিম। sin π/π প্লাছ থিটা, sin π মাইনাছ থিটা, তেতিয়া আমাক এই কোৱাড্ৰেন্ট সিস্টেমটো লাগিব। ওকে, এতিয়া আমি আৰম্ভ কৰোঁ আজি কুৱেশ্যন নম্বৰ 9 এক্সাৰসাইজ 3.2। কুৱেশ্যন নম্বৰ 9টো দিছে তোমালোকক ভ্যালু উলিয়াবলৈ দিছে। ফাইন্ড দ্য ভ্যালু of sin minus 11π/3 minus 11π/3। প্ৰথম কথা হ'ল sin minus theta। What do you know? The result of sin minus theta is minus sin theta। প্ৰথমতে সেইটো লিখিলো minus sin, here the theta is 11π/3। okay, now this angle is greater than π/2, 90 ডিগ্ৰীতকৈ ডাঙৰ। এতিয়া এটা কাম কৰা, ইয়াতে চোৱা 11টোক আমি 3 ৰে ডিভাইড কৰা। ইয়াত দুটা প্ৰসেস আছে। চাবা মই দুটা প্ৰসেস দেখুৱাই দিম। ফাৰ্স্ট 11টোক 3 ৰে ডিভাইড কৰাচোন। 3 3 is 9, 3 ৰে ডিভাইড কৰিলে আমি ষ্টেণ্ডাৰ্ড এংগল পাম জানো? নাপাম। 3 4 is 12, so -1। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 4 minus 1/3, 4 plus minus 1/3। yes, 4 টো আৰু এটা ধৰণে আহিব 3 4 is 12, so 12 minus 1 minus sin, ইয়াক আমি এনেকৈও লিখিব পাৰোঁ 12 minus 1 11π/3, so minus sin 12/3 minus 1/3 pi। okay, minus sin 4 pi, 3 4 is 12 minus π/3। এইটো আমাৰ ষ্টেণ্ডাৰ্ড এংগল লাগিব। দিস ইজ 60 ডিগ্ৰী। এটা চোৱা, এতিয়া আমাৰ কোৱাড্ৰেন্ট সিস্টেমত মাইনাছ, হোৱাট ইজ দ্য ৰিজাল্ট? 4 pi, it is the multiple of even multiple of π/2। ইভেন হলে সাইন হলে কি হ'ব? সাইনই হ'ব অফ এংগল π/3। ইভেন হলে সাইন হ'ব, সাইন হলে সাইন হ'ব আমাৰ সেই ফৰ্মুলাটো মতে। এতিয়া চোৱা কোৱাড্ৰেন্টত যাব লাগিব 4 pi minus 1 pi, 2 pi, 3 pi, 4 pi minus fourth quadrant, the sign is negative here, ASTC, cos is positive but sin is negative, so this sign will be negative। okay, understand? So minus minus plus, the result is sin π/3, sin 60 √3 by value is √3/2। okay, clear? now এতিয়া চাবা, এতিয়া আমি এটা বেলেগ এটা অংক কৰোঁ। তোমালোকে কুৱেশ্যন নম্বৰ 10টো নিজে কৰিবা। cot -15π/4 আছে। আজি আমি এই π/2 তকৈ ডাঙৰ হ'লে এক্সাৰসাইজ নম্বৰ তোমালোকৰ 3.3 লে যাম। আৰু কুৱেশ্যন নম্বৰ 10টো হ'ল তোমালোকৰ ক্লাছতে কৰি মোক দেখুৱাবা। ক্লাছ ৱৰ্ক এতিয়া চোৱা, এক্সাৰসাইজ 3.3
এই কনচেপ্টটো লাগিব আমাৰ কোৱাড্ৰেন্ট চিষ্টেমৰ ক'ত লাগিব কেনেকৈ লাগিব আমি পঢ়িম এতিয়া সো প্ৰথম অংকটো আছে ভেৰি ইজি প্ৰুভ ডেট কুৱেশ্যন নম্বৰ 1 প্ৰুভ ডেট তোমালোকে লিখি যাবা দেই এই যে মই লিখিছোঁ মোৰ লগে লগে লিখি যাবা তেতিয়াহে বুজি পাবা অংক সদায় কি কৰিব লাগে জানানে অংকত সদায় always use pen and paper for doing mathematics গতিকে তেতিয়াহ'লে তোমালোক পাৰফেক্ট হ'বা অংকবিলাক বুজি পাবা নেচাবা কেতিয়াও এটা লাইনো নেচাবা পেন পেপাৰ ল'বা আৰু লিখিবা তেতিয়া তোমাৰ কনচেপ্টটো মগজুত বহি যাব ওকে এটা আছে লেফ্ট হেণ্ড সাইড এতিয়া আমি ইয়াৰ লেফ্ট হেণ্ড সাইডটো কি আছে sin square pi by 6 plus cos square pi by 3 minus tan square pi by 4 sin pi by 6 means 30 degree sin 30 half whole square cos 60 half square tan 45 1 by root 2 whole square 1 by 4 1 by 4 1 by 2 okay 4 LCM 1 plus 1 minus 2 2 minus 2 by 4 the result is 1060 pi by 3 cos 60 half yes 1045 1 है इटू 1 by 2 भूल से दे sorry 1 square 1 होबो it will be 1 होबो सब दे इटू 1 होले तेते की होबो 1 होले तो 4 हो जाबो 4 हो गले 2 minus 4 the result is minus 2 by 4 equal to minus half okay this is right hand side eto okay correct বুঝি পাইছা এটা সো নেক্সট কোৱেশ্চন টো চাও তাত আমাৰ কোৱাড্ৰেন্ট সিস্টেমটো লাগিব exercise 3.3 question number 2 prove that tato ase prove that 2 sin square pi by 6 plus cosec square 7 pi by 6 into cos square pi by 3 is equal to 3 by 2 the result to etu hobo lage হয় না এতিয়া সো লেফট হ্যান্ড সাইড লিখা সলিউশন লেফট হ্যান্ড সাইড আমি লিখিম 2 sin square pi by 6 plus cosec square 7 pi by 6 into cos square pi by 3 okay এতিয়া সো ভ্যালু কিটা আমাৰ বহুৱাই যোৱা twice sin 30 half square plus it is 1 cosec square so 7 pi by 6 yak ami quadrant system on bhangim 7 plus pi by 6 means 7 ok 6 e divide kori diasun ebar jabo kamane 1 plus 1 by 6 into pi hobo pi plus pi by 6 yak ami eneka likho par pi plus pi by 6 into cos 60 again half square 2 into 1 by 4 plus etia so amar quadrant system to lagibo cosec pi plus pi by 6 square root ba whole square ase cosec hole even multiple hole ki hobo even number hole cosec ei hobo cosec at that angle pi by 6 e cosec to pi plus pi by 6 pi plus it is pi ekhini pi ekhini pi hol pi plus mane kuntu quadrant ot homale third quadrant ot cosec to plus ne minus etu so ast tan is positive cosec is negative so it will be negative sign
বুজি পাইছা বস্তুটো এইটো ইনটু 1/4 হ'ব তাৰ মানে cosec পাই প্লাছ থিটা মাইনাছ cosec থিটা এতিয়া হ'ল আৰু হোল স্কয়াৰ আছে দেই এই হোল স্কয়াৰটো যে এইটো হোল স্কয়াৰ 1/2 মাইনাছ 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 প্লাছ cosec 30 ডিগ্ৰী cosec 30 sin 30 হাফ cosec 30 কিমান হ'ব 2 স্কয়াৰ 4 into 4 half plus 4 into 1/4 half plus 1 1 plus 2 that is 3/2 right hand side answer ওলাই গ'ল okay very simple এতিয়া আমি আন এটা অংক কৰিম তোমালোকক 3 আৰু 4 তোমালোকে নিজে কৰিবা এতিয়া আহোঁ question number ইয়াৰ লগত মিল থকা প্ৰশ্ন এটা question number 8 to so 8 to মই দেখাই দিছো ইয়াতে দিছে prove that কি কৈছে cosine pi plus x cos minus x divided by sin pi plus x pi minus x cos pi by 2 plus x is equal to cot square x okay ইয়াৰ আমি সলিউশনটো কৰিম লেফট হ্যান্ড সাইড লিখি লোৱা cos pi plus x cos minus x sin pi minus x cos pi by 2 plus x okay it is a cos pi plus x কি হ'ব pi plus ast third quadrant cos is negative so it is minus cos x তোমালোকে তেনেকে কৰিবা অংকটো cos minus theta plus cos theta so cos x plus cos x sin pi minus x so pi minus second quadrant yeah sin is positive so sin x sin to sin hobo kyo it is even multiple into cos pi by 2 odd multiple so sin will be cos will be sin cos hole sin hobo sin x এই sin to কি hobo cos to pi by 2 plus x pi by 2 plus second quadrant cos is negative so minus sin x তেনেকে চাবা এই টেকনিকটো বুজি পাইছা বুজি নাপালে আকৌ এবাৰ চাবা দেই কোৱেশ্চনটো মই কোৱা কথাখিনি মনত ৰাখিবা ওকে এই টেকনিক মতে আমি এইকিটা কথা পালো এটা চোৱা এই মাইনাস সাইন ক্যান্সেল যাব cos square x divided by sin square x cos by sin cot x whole square it is cot square x it is your right hand side okay good very simple এতিয়া চোৱা আজি আমি এতিয়া এই চেপ্টাৰৰ বাকি কিটা অংক কৰিবৰ কাৰণে তোমালোকক কেইটামান ফৰ্মুলাৰ প্ৰয়োজন হ'ব মই ফৰ্মুলা কিটা দি দিছো ফৰ্মুলা কিটা প্ৰথমতে মনত ৰাখিবা তাৰপিছত মই ইয়াৰ পিছৰ ভিডিঅ'ত ফৰ্মুলা কিটাৰ প্ৰুফ কিটা মই কেনেকৈ হল কৈ দিম তেতিয়া তোমালোকে ভাল পাবা ইয়াতে প্ৰথম ফৰ্মুলাটো হ'ব sin of a plus b associated angle আমি মাইনাস থিটা পঢ়িছিলো পাই প্লাস থিটা পঢ়িছিলো পাই প্লাস পাই মাইনাস এতিয়া আমি যদি দুটা এংগলৰ প্লাস মাইনাস কৰিব পাৰো তেতিয়া কেনেকুৱা হ'ব ইয়াত কথাটো কোনখিনিত আহিব যেনে ধৰা sin 75 ডিগ্ৰী দিলে এটুক আমি দুটা এংগলৰ যোগফল হিচাপে লিখিব পাৰো কেনেকুৱা 45 ডিগ্ৰী প্লাস
চাৰিদিনে 7 30 ডিগ্ৰী এইটো ষ্টেণ্ডাৰ্ড 45 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী এনেকুৱা এংগলবিলাক থাকিলে এইটো য়েছ তেতিয়া আমাৰ ৰিজাল্টটো আমি ডাইৰেক্ট লিখিব পাৰোঁ উইথ দ্য হেল্প অফ ফৰ্মুলা আগতে আমাৰ π/2 লগত আমাৰ কোৱাড্ৰেণ্টটোত কি আছিলে π/2 0 π/2 π thrice π/2 4π/2 5π/2 6 7 অড এইটো ইভেন অড ইভেন এনেকৈ গৈ থাকিব অ'কে এতিয়া চোৱা sin a + b হ'লে কি হয় ডাইৰেক্ট ৰিজাল্টটো হ'ব sin a cos b প্লাছ cos a sin b অতি দৰকাৰী ফৰ্মুলা তোমালোকক এই ফৰ্মুলাটো এটা লগ নেৰে ছেকেণ্ড ইয়েৰৰ ইণ্টিগ্ৰেল কেলকুলাছত বাৰে বাৰে আহি থাকিব sin a + b sin a cos b প্লাছ cos a sin b এতিয়া চোৱা এই দুটা এংগল যদি একেটাই হয় a = যদি b হয় এংগল দুটা সমান সমান হৈ গ'লে তেতিয়া আমি কি লিখিব পাৰোঁ sin a + a sin twice a হ'ব য়েছ ইয়াৰ ৰিজাল্টটো কি হ'ব twice sin a cos a তাৰমানে sin a cos a sin a cos a দুটা থাকিব sin twice a তাৰমানে ৰিজাল্টটো পালোঁ আমি sin twice a = twice sin a cos a অতি দৰকাৰী ফৰ্মুলা মনত ৰাখিবা sin a + b cos a + b আৰু sin a - b মই কেনেকৈ হ'ল তাৰ প্ৰুফটো মই কৰাম এইটো আমাৰ 2 নম্বৰটো পালোঁ 3 নম্বৰটো চাওঁ মাইনাছত যদি চাওঁ sin a - b = sin a cos b minus cos a sin b মনত ৰাখিবা সাইনটো মাইনাছ হয় বেলেগ কথা নাই cos a + b হ'লে কি হ'ব = cos a cos b minus sin a sin b cos a cos b minus sin a sin b প্লাছ হ'লে আকৌ cosত মাইনাছ হয় 5 নম্বৰটো হ'ব cos a - b এইটোত আকৌ প্লাছ হৈ যাব চোৱা cos a cos b plus sin a sin b sin a sin b okay এতিয়া চোৱা 6 নম্বৰ cos twice a ইয়াত যদি b ঠাইত a পাতা কি হ'ব এইটো a হ'ব এইটো a হ'ব এইটো a হৈ যাব তাৰমানে cos a * cos a cos square a cos square a minus sin square a এই ফৰ্মুলা কেইটা অতি দৰকাৰী sin square a cos twice a cos square a minus sin square a এতিয়া চোৱা cos twice মানে আৰু এটা লিখক পা cos square a টো 1 minus sin square a যদি কৰি দিয়া তে minus sin square a আছেই তেতিয়াহ'লে ৰিজাল্টটো কি হ'ব 1 minus 2 sin square a তাৰ মানে cos twice a মানে তুমি এইটো ৰিজাল্টটো লিখিব পাৰা cos twice a হ'ব এইটো cos twice a হ'ব 1 minus twice sin square a বা আমি যদি cos twice a টোক আমি এনেকৈও লিখিব পাৰোঁ cosত যদি এক্সপ্ৰেছ কৰোঁ ইন টাৰ্মছ অফ cos সাইনটোক যদি ভাঙি দিয়া 1 minus cos square a তেতিয়া cos square a plus cos square a কি হ'ব 2 cos square a minus 1 তাৰমানে cos twice a is equal to twice cos square a minus 1 অতি দৰকাৰী ফৰ্মুলা তোমালোকক আৰম্ভণিতে কৈছোঁ এই ফৰ্মুলা কেইটা তোমালোকে ৰাইট হেণ্ড সাইডৰ পৰা মনত ৰাখিবা তোমালোকৰ প্ৰশ্নবিলাক সদায় ৰাইট হেণ্ড সাইডটোৰ পৰা বেছিকৈ আহে কোনোবা এটা প্ৰব্লেমত এইটো থাকিব তেতিয়া তুমি ডাইৰেক্ট এইটো লিখিব লাগিব এইকেইটা ফৰ্মুলা এতিয়া যিকেইটা পালা মনত ৰাখোঁতে দুইফালৰ পৰা কৰিবা যে cos twice a cos square a minus sin square a cos square a minus sin square a = cos twice a লগতে সেই লাইনটো মনত ৰাখিবা ওকে সেই কথাটো কিন্তু অতি দৰকাৰী দেই মন কৰা কেতিয়াবা তোমাৰ sin square a থাকিব sin square a মানে কি হ'ব ইয়াত চোৱাচোন তুমি 1 minus cos twice a divided by 2 নহ'ব জানো সেইটো এটা ফৰ্মুলা বাৰু মই এটা চোৱা sin square a 1 minus cos twice a
এইটো 7 নম্বৰটো আহিলে, এইটো 8 নম্বৰটো হ'ল, 9টো চাবা দেই, এই যে ক'লোঁ সাইন স্কুৱেৰ এ মানে লিখিব পাৰা 1 মাইনাছ কছটো আহিছে ডিভাইডেড বাই 2 সাইন স্কুৱেৰ এ ইকুৱেল টু দিছ ওৱান, মনত ৰাখিবা। 10 নম্বৰ কছ স্কুৱেৰ এ, হোৱাট ইজ কছ স্কুৱেৰ এ? কছ স্কুৱেৰ এ ইকুৱেল টু 1 প্লাছ কছটো আহিছে ডিভাইডেড বাই 2, অ'কে। তাৰপিছত আহিলে আমাৰ 11 নম্বৰটো tan of a plus b, tan of a plus b, তাৰ ফৰ্মুলাটো হৈছে যে tan a plus tan b divided by 1 minus tan a into tan b। তেনেকৈ tan a minus b হ'লে কি হ'ব? tan a minus tan b divided by 1 plus tan a tan b হ'ব, অ'কে। এই ফৰ্মুলাকেইটা অতি দৰকাৰী। আমি ইয়াৰ পিছৰ ক্লাছত এই ফৰ্মুলাকেইটাৰ বিষয়ে প্ৰথম তোমালোকক সাইন আৰু কছৰ ফৰ্মুলাৰ ওপৰত তোমালোকৰ অংকখিনি আছে, গতিকে সাইনৰ প্ৰুফটো কৰাই মই অংক কেইটামান কৰাম, অ'কে। থেংক ইউ।